লাভলীনালৈ অসম অলিম্পিক সন্থাৰ শুভেচ্ছা বাৰ্তা। গুৱাহাটীৰ হোটেল ভিভান্তাত স্বাক্ষৰ অভিযান। উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা, অৰ্জুন, মনালিছা বৰুৱা মেহতা। অসম তথা ভাৰতক গৌৰৱান্বিত কৰি পুনৰ অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰিছে তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁয়ে। অহা 31 জুলাইত 75 কেজি শাখাত পেৰিছ অলিম্পিকৰ ৰিঙত নামিব বজ্ৰকন্যা। পেৰিছ অলিম্পিক অভিমুখী অসমৰ বক্সাৰ লাভলীনা বৰগোহাঁইৰ লগতে 117জনীয়া ভাৰতীয় দলটোক শুভেচ্ছা জ্ঞাপন কৰিবলৈ অসম অলিম্পিক সন্থাই বৃহস্পতিবাৰে গুৱাহাটীৰ হোটেল ভিভান্তাত আয়োজন কৰিলে এক স্বাক্ষৰ অভিযান। গোলাঘাট জিলাৰ জীয়াৰী তথা ভাৰতৰ তাৰকা এথলীট লাভলীনা বৰগোহাঁইক শুভেচ্ছা জনাবলৈ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা, অৰ্জুন, মনালিছা বৰুৱা মেহতা, সৰ্বভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ সম্পাদক হেমন্ত কলিতা, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰৰ লগতে বিভিন্ন ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকল। সকলোৱে সমাগত পেৰিছ অলিম্পিকত লাভলীনাৰ সফলতাৰ কামনাৰে স্বাক্ষৰ প্ৰদান কৰাৰ লগতে যাচিলে শুভকামনা। মন্ত্ৰী পীযুষ হাজৰিকায়ো ৰিঙৰ ৰাণী লাভলীনাৰ সফলতাৰ কামনাৰে এই অনুষ্ঠানৰ পৰাই মা কামাখ্যাৰ ওচৰত জনালে প্ৰাৰ্থনা। অলিম্পিক এছ'চিয়েশ্যনে আমাৰ মৰমৰ ভগ্নী অসমৰ জীয়ৰী সুযোগ্য সন্তান লাভলীনা বৰগোহাঁই ডাঙৰীয়ানীক শুভেচ্ছা জ্ঞাপন কৰিবলৈ এটা অনুষ্ঠান আয়োজন কৰিছিলে। এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি অত্যন্ত সুখী হ'লোঁ। মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে লাভলীনাই দ্বিতীয়বাৰৰ কাৰণে অলিম্পিক মেডেল অসমলৈকে কঢ়িয়াই আনে, ভাৰতবৰ্ষলৈকে কঢ়িয়াই আনে। আৰু কোনো এগৰাকী ব্যক্তিয়ে এতিয়ালৈকে যি কৰিব পৰা নাই, অলৰেডি লাভলীনাই কৰি দেখুৱালে। অসমলৈকে অলিম্পিকৰ মেডেল কোনো আনিব পৰা নাছিলে, দ্বিতীয়বাৰৰ কাৰণে আনক, তাৰ কাৰণে পুনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰ কাৰণে ভগৱানৰ ওচৰত পুনৰ প্ৰাৰ্থনা জনাইছোঁ। বিগত টকিঅ' অলিম্পিকত ব্ৰঞ্জ জিনি অসমৰ লগতে ভাৰতক ইতিমধ্যে গৌৰৱান্বিত কৰিছে এইগৰাকী অসম কন্যাই। পেৰিছ অলিম্পিকৰ পৰা উভতি অহাৰ পাছতো লাভলীনাক পূৰ্বৰ দৰেই মৰম চেনেহ আশীষ দিবলৈ অসমবাসীক আহ্বান জনালে অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে। খেলুৱৈসকলে প্ৰচুৰ কষ্টৰ মাজেদি, প্ৰচুৰ অনুশীলনৰ মাজেদি দেশবাসী তথা ৰাজ্যবাসীক আমাক গৌৰৱান্বিত কৰে আৰু সেইভাৱে আমিও তেওঁলোকক শুভেচ্ছা জনোৱাটো অত্যন্ত এক জৰুৰী বিষয়। তেওঁলোকে ইয়াৰ পৰা যথেষ্ট চাপমুক্ত হয়, তেওঁলোকে যথেষ্ট উৎসাহিত হয়। সেইকাৰণে অসমৰ সকলো ক্ৰীড়া সংগঠনৰ মাতৃ সংগঠন হিচাপে অসম অলিম্পিক সন্থাই আজি অনুষ্ঠানটো আমি আয়োজন কৰিছিলোঁ। 117জনীয়া ভাৰতীয় দলটোক শুভেচ্ছা জনোৱাৰ লগতে লাভলীনা বৰগোহাঁইকো আমি আজি শুভেচ্ছা জনাইছোঁ। আমি আশাবাদী লাভলীনা বৰগোহাঁয়ে ইতিমধ্যে আমাক গৌৰৱান্বিত কৰিছে। বিশ্ব ক্ৰীড়াংগনৰ সৰ্বোচ্চ সন্মান অলিম্পিক মেডেল আমালৈ কঢ়িয়াই আনিলে। এইবাৰো তেওঁ পুনৰ অলিম্পিকলৈ গৈছে। আমি আশা ৰাখিছোঁ তেওঁ মেডেল পাব। আৰু তেওঁ প্ৰদৰ্শন যিয়ে নহওক লাগিলে, আমি যি ধৰণে তেওঁক মৰম চেনেহে পূৰ্বতে উপচাই পেলাইছিলোঁ, পেৰিছ যাত্ৰা সামৰণিৰ পাছত তেওঁ যেতিয়া উভতি আহিব, মোৰ অসমবাসীলৈ এটাই অনুৰোধ, তেওঁক যাতে আমি পুনৰ মৰম চেনেহে উপচাই পেলাওঁ। পেৰিছ অলিম্পিকৰ ৰিঙত নমাৰ পূৰ্বে লাভলীনাক উৎসাহিত কৰিবলৈ এক সুন্দৰ অনুষ্ঠান আয়োজন কৰাৰ বাবে অসম অলিম্পিক সন্থাক প্ৰশংসা কৰিলে অৰ্জুন, মনালিছা বৰুৱা মেহতাই। মই দেখি আহিছোঁ যে অসম অলিম্পিক এছ'চিয়েশ্যনে কেতিয়াও পিছ পৰি নাথাকে। যিমানখিনি পাৰে তেওঁলোকে এনকাৰেজ কৰে প্লেয়াৰ্ছখিনিক, সেইখিনি মই আগৰ পৰাই দেখি আহিছোঁ। আৰু এইবাৰ মই ছামাৰ কেম্পৰ কাৰণে, টেবুল টেনিছৰ ছামাৰ কেম্পৰ কাৰণে আহিছিলোঁ আৰু এই ফাংচনটোত এটেণ্ড কৰিব পাৰিলোঁ। আৰু ইয়াত আহি ইমান ভাল লাগিছে যে ইমান এনকাৰেজমেণ্ট এজনী প্লেয়াৰক যেতিয়া দিছে, তেতিয়া মই ভাবোঁ যে আমাৰ উঠি অহা খেলুৱৈখিনিয়ে বহুত এনকাৰেজমেণ্ট পাব আৰু তেওঁলোকৰো উৎসাহ বাঢ়িব যাতে আমিও প্লেয়াৰ হ'ব পাৰোঁ, ভালকৈ খেলি পেলাই মেডেল আনিব পাৰোঁ। আৰু এইটো লাভলীনাক মই এইটোৱে ক'ব বিচাৰোঁ, অল দ্য বেষ্ট লাভলীনা, উই আৰ অল দে ফৰ ইউ। আমি সকলোৱে তোমাৰ কাৰণে প্ৰাৰ্থনা কৰিম আৰু তুমি ভালকৈ জিকি আহা আৰু 100% দিয়া। উল্লেখ্য যে এই অনুষ্ঠানতে আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলী হাজৰিকাৰ উপৰি পেৰালিম্পিকৰ শ্বুটিং শাখাত প্ৰথম ভাৰতীয় জুৰী সদস্য হিচাপে মনোনীত হোৱা যোৰহাটৰ সঞ্জনা বৰুৱাক অসম অলিম্পিক সন্থাই জনালে সম্বৰ্ধনা। লাভলীনাক
পেৰিছ অলিম্পিকৰ বাবে সঞ্জনা বৰুৱাই দিলে আশীৰ্বাদ। একচুৱেলি বস্তুটোত মই ভাৰতীয় হিচাপে নাযাম, মই আমাৰ মানে পৃথিৱীৰ কেইজনমান মানুহক চিলেক্ট কৰে, আমি জুৰি হয়, ইণ্টাৰনেশ্যনেল জুৰি। গোটেই ইভেণ্টটোত তাৰমানে শ্বুটিঙৰ জুৰি হিচাপে মই যাম, গতিকে গোটেই ইভেণ্টটো যাতে সুচাৰুৰূপে হয়, কোনো ট্ৰান্সপাৰেঞ্চি, কোনো যাতে একো ভুল নকৰে, সেইটো হিচাপে আমাৰ জুৰিখিনিক মতা হয়। গতিকে আমি পৃথিৱীৰ কেইখনমান দেশৰ মই ভাৰতৰ হৈ পেলাই যাম। মই ভাৰতক প্ৰতিনিধিত্ব নকৰোঁ, মোৰ কাম হৈছে এই অলিম্পিয়ানখিনিৰ দুখ ধৰাটো, মানে সাধাৰণ অৰ্থত ক'ব গ'লে সেইটোৱে। আৰু আমাৰ মানে দায়িত্বটো কি হয় যে গোটেই যেনেকৈ আপুনি ফিফা ৱৰ্ল্ড কাপৰ যেনেকৈ ৰেফাৰী এজনৰ যেনেকুৱাই কাম, আমাৰ তেনেকুৱাই কাম। আমাৰ খালি এইটোৱে থাকে যিটো শ্বুটিং হৈছে এনেকুৱা এটা গেম য'ত ধৰক আপোনাৰ বহুতখিনি ছিকিউৰিটি ইছ্যু থাকে, ছেফটি ইছ্যুজ থাকে, গতিকে আমাৰ ৰুলছখিনি খুব ষ্ট্ৰিক্ট হয়। গতিকে আমি খুব চাব লাগে যে শ্বুটাৰটোৰ ৰুল ফ'ল' কৰিছেনে নাই, ভালকৈ গোটেই খেলখন হৈছেনে নাই। গতিকে মই খুব ব্লেছড এণ্ড হাম্বল যে মই এই সুবিধাটো পাইছোঁ, কাৰণ অলিম্পিক যোৱাটো চবৰে এটা সপোন থাকে, আৰু অলিম্পিকত জুৰি হিচাপে যোৱাটোৱে বৰ এটা সন্মানৰ কথা। গতিকে মই ঈশ্বৰৰ ওচৰত ধন্যবাদ যে মই এনেকুৱা এটা সুবিধা পালোঁ। লাভলীনালৈ বহুত মৰম আৰু শুভেচ্ছা। তাই আগতেও আমাক গৌৰৱ কৰাইছে। চ' এইবাৰো মানে আমাৰ বহুত আশাতকৈও বহুত আশীৰ্বাদ তাইলৈ। আৰু অসম অলিম্পিক এছ'চিয়েশ্যনে ইমানখিনি কাম কৰিছে, তেখেতসকলে এই সুযোগতে মই বহুত ধন্যবাদ জনাইছোঁ। আৰু বিষয়ববীয়াসকলক মই সকলোকে শুভেচ্ছা জনাইছোঁ, আৰু প্ৰাৰ্থনা কৰিম যাতে লাভলীনা আৰু গোটেই এথলিটছখিনিয়ে তেওঁলোকৰ বেষ্ট শ্বটটো দিব পাৰে সেইদিনাখন, তেওঁলোকৰ কম্পিটিশ্যনৰ দিনাখন। বাকী মেডেলটো আচলতে ভাগ্যৰ কথা, সেই 1 ছেকেণ্ডতো কেতিয়াবা খেলখন শেষ হৈ সলনি হৈ যায়। কিন্তু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যে প্ৰতিজন খেলুৱৈয়ে সেইদিনাখন তেওঁলোকৰ সেই বিশেষ দিনটোত যাতে তেওঁলোকৰ বেষ্ট খেলখন দিব পাৰে। মোৰ বহুত আশা আৰু শুভেচ্ছা, মৰম লাভলীনালৈ। শুক্ৰবাৰে আনুষ্ঠানিকভাৱে পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান। লাভলীনাৰ উপৰি অসমক গৌৰৱান্বিত কৰি পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় বক্সিং দলৰ প্ৰশিক্ষক ৰূপে আছে আনগৰাকী অসমীয়া প্ৰণামিকা বৰা। সকলোৰে আশা পেৰিছত সোণৰ পদকত চুম্বন দিয়ক অসমৰ লাভলীনাই। গুগল স্পৰ্টছ এনিৰ তৰফৰ পৰাও লাভলীনাৰ লগতে পেৰিছ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা 117গৰাকী এথলীটলৈ অযুত শুভকামনা। অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি।